নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় 3.0 আঁচনিলৈ ইতিমধ্যে এখন গুৰুত্বপূৰ্ণ আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত অৰুণোদয় 3.0 আঁচনিলৈ অসম চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো ইয়াতে লিখা আছে কথাৰে নহয় কামেৰে বিজেপিয়ে আনিছে সমৃদ্ধি ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ পালকসকলৰ বাবে। তো ক্ষুদ্ৰ কৃষকসকলৰ বাবে অসম চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকসকলৰ বাবে আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তাৰপিছত লিখা আছে 2025 চনৰ 1 জুলাইৰ পৰা ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ পালকৰ খাজনা ৰেহাইৰ ঐতিহাসিক সিদ্ধান্ত। পদুম ফুলৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোট প্ৰদানেৰে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক অধিক শক্তিশালী কৰোঁ আহক। তো ইয়াতে কোৱা অনুযায়ী 2025 চনৰ 1 জুলাইৰ পৰা ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ পালকসকলৰ বাবে খাজনা ৰেহাই প্ৰদান কৰিব অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত অৰুণোদয় আঁচনিলৈ গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্তলৈ। তো ইয়াতে অৰুণোদয় 3.0 আঁচনিলৈ কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে অৰুণোদয় 3.0 জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব। তো আপোনালোকে চাব পাৰিলে অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰিব অসম চৰকাৰে। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকলে আকৌ নতুনকৈ অৰুণোদয় আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।